নমস্কাৰ। আজি আমি আলোচনা কৰিম কমাৰ্চ ষ্ট্ৰীমৰ ওপৰত। বিভিন্ন মানুহে বা বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰা দেখা যায়, ছাৰ আমি যদি ভৱিষ্যতে কমাৰ্চ ষ্ট্ৰীমত পঢ়োঁ তেন্তে আমি কোনটো লাইনত যাব পাৰিম? হয়, এটা প্ৰয়োজনীয় বা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আমাৰ সাধাৰণ মানুহৰ কমাৰ্চ ষ্ট্ৰীমৰ ওপৰত বিশেষভাৱে ধাৰণা নাথাকে। আৰ্টছ বা ছায়েন্সৰ বিষয়ে সকলোৱে জানে। চাওক, যদি ল'ৰা বা ছোৱালী এজনীয়ে কমাৰ্চ ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন কৰে বা মাষ্টাৰ্ছ ডিগ্ৰী কৰে, যদি তেওঁ M.Com কৰে তেনেহ'লে তেওঁ নেট স্লেট ক্লিয়াৰ কৰি বা PhD কৰি তেওঁ কলেজ লেভেলত টিচিং লাইনত যাব পাৰে। আৰু যদি তেওঁ B.Com বা M.Com কৰি B.Ed ডিগ্ৰীটো লাভ কৰে তেনেহ'লে তেওঁ ইন ফিউচাৰ হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী লেভেলত টেটৰ জৰিয়তে চাকৰি কৰাৰ সুযোগ পাব পাৰে। এইখিনিতে মেইন বিষয়টো হ'ল যে কমাৰ্চ ষ্ট্ৰীমত মেজৰ ছাবজেক্ট কি থাকে। চাওক, কমাৰ্চ ষ্ট্ৰীমত তিনিটা মেজৰ ছাবজেক্ট থাকে। এটা হ'ল একাউণ্টেঞ্চি, এটা হ'ল মেনেজমেণ্ট, এটা হ'ল ফাইনেন্স। যদি ছাত্ৰ বা ছাত্ৰীজনীয়ে একাউণ্টেঞ্চিত মেজৰ লৈ বা স্পেচিয়েলাইজেশ্যন লৈ তেওঁ পঢ়ে তেন্তে তেওঁ ফিউচাৰত একাডেমিক লাইনতো যাব পাৰে আৰু প্ৰফেশ্যনেলি একাউণ্টেণ্ট হিচাপেও বিভিন্ন ছেক্টৰত কাম কৰিব পাৰে। বা যদি তেওঁ হায়াৰ ছেকেণ্ডাৰী বা ডিগ্ৰীটো একাউণ্টেঞ্চি মেজৰ বা একাউণ্টেঞ্চি ছাবজেক্টটো লৈ পঢ়ে, ইন ফিউচাৰ তেওঁ চাৰ্টাৰ্ড একাউণ্টেণ্টো পঢ়িব পাৰে। নেক্সট আহিল মেনেজমেণ্ট। যদি ছাত্ৰ বা ছাত্ৰী এজনীয়ে মেনেজমেণ্ট বিষয়টো লৈ পঢ়ে তেন্তে তেওঁ ইন ফিউচাৰ যদি বিচাৰে তেওঁ টিচিং লাইনত বা একাডেমিক লাইনত যাব বিচাৰে তেন্তে তেওঁ M.Com কৰিব পাৰে আৰু ফাৰ্ডাৰ হায়াৰ লেভেলত ৰিচাৰ্চ কৰিব পাৰে। আৰু যদি তেওঁ ভাবে মই প্ৰফেশ্যনেলি অতি সোনকালে মোক চাকৰি লাগে তেন্তে তেওঁ MBA কৰিব পাৰে। MBAটো মেনেজমেণ্ট ৰিলেটেড হয় আৰু MBA কৰাৰ লগে লগে তেওঁ বিভিন্ন মাৰ্কেটিঙৰ বিভিন্ন ফিল্ডত চাকৰি পাবলৈ সক্ষম হ'ব। আৰু যদি তেওঁ ৰেপুটেড ইনষ্টিটিউশ্যনত বা কেট এক্সাম দি MBAটো কৰিব পাৰে তেন্তে হাই পেইড জব এটা পায়। নেক্সট আহিল ফাইনেন্স। যদি ছাত্ৰ বা ছাত্ৰী এজনীয়ে ফাইনেন্সত মেজৰ লৈ পঢ়ে তেতিয়াও তেওঁ বিভিন্ন লাইনত কমাৰ্চ ৰিলেটেড বিভিন্ন লাইনত চাকৰি কৰিবলৈ সুযোগ পাব। ধন্যবাদ।